অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ৰংজুলিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হাৰাপাৰা ৰাজহুৱা খেলপথাৰত বিশাল নিৰ্বাচনী সভাত ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গোৱালপাৰাৰ 4টা সমষ্টিত 4,000 পৰিয়ালক অতিৰিক্ত অৰুণোদয় আঁচনি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। গোৱালপাৰা সংবেদনশীল জিলা। গোৱালপাৰাৰ বাবে আমি শংকাৰ মাজেৰে বাস কৰিব লাগিছিল। বিজেপি চৰকাৰ অহাৰ পিছত গোৱালপাৰাৰ মানুহে নিৰাপদ অনুভৱ কৰিছে। ধুবুৰী, গোৱালপাৰা, মানকাছাৰত আমাৰ মানুহে নিৰাপদ অনুভৱ কৰিছে। নিৰ্বাচনত অসমৰ প্ৰত্যেকখন জিলাতে মই যাবৰ বাবে চেষ্টা কৰিছিলোঁ। মাজুলীত যাব নোৱাৰিলোঁ, বাকী সকলো জিলাতে গৈছোঁ। ৰাইজৰ যথেষ্ট উৎসাহ উদ্দীপনা। মই ভাবোঁ যে পঞ্চায়তত সুন্দৰ ফলাফল এটা দেখুৱাব বিজেপি আৰু AGP সমৰ্থ হ'ব। পঞ্চায়ত নিৰ্বাচনত মহিলাৰ সক্ৰিয় অংশগ্ৰহণ দেখা গৈছে। হিলদুল ভাঙি মহিলাসকল বিজেপিৰ লগত আছে, পুৰুষসকল কাম কাজত ব্যস্ত থাকে। গতিকে মহিলাগৰাকী মিটিঙত অহা মানে ঘৰখনকে প্ৰতিনিধিত্ব কৰি আহে। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।